জনশিল্পী জুবিন গাৰ্গৰ পবিত্ৰ স্মৃতিত নগাঁৱৰ নেহেৰুবালিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। কলঙৰ বাকৰি নেহেৰুবালিত জুবিন গাৰ্গৰ চিতাভস্মত ৫০০ৰো অধিক শিক্ষা অনুষ্ঠানৰ দল সংগঠনে মৰমৰ শিল্পীগৰাকীক জনোৱা হৈছে শ্ৰদ্ধাঞ্জলি। এই শ্ৰদ্ধাঞ্জলি নিশালৈকে চলিব, লগতে সমূহীয়াকৈ পৰিৱেশন কৰিব মায়াবিনীৰ ৰাতিৰ বুকুত। বাবে অনুৰোধ জনাইছোঁ, কোনেও হেঁচা ঠেলা নকৰিব। আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, আপোনালোক প্ৰত্যেকেই ভোকত বিহ্বল আৰু শোকাৰ্ত সময়ত আমি সকলোৱে শাৰী পাতি শ্ৰদ্ধাৰে আমাৰ প্ৰাণৰ আপোন শিল্পীগৰাকীৰ প্ৰতি আমাৰ শেষ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিম। আমি নাম উল্লেখ কৰা সংগঠনকেইটা আগুৱাই যাব পৰা নাই, গতিকে নতুন সংগঠনখিনিক ৰখিবলৈ অনুৰোধ জনাইছোঁ। আমি সকলোৱে শ্ৰদ্ধা জনাম প্ৰাণৰ আমাৰ এই শিল্পীগৰাকীৰ পবিত্ৰ সত্তাক, এই পবিত্ৰ ক্ষেত্ৰত আমি সকলোৱে শ্ৰদ্ধা জনাম। সকলোৱে মাজত ইয়াৰ নামটো লিখাই যাব। তাৰ আগত আমাৰ লাইনে আছে। শ্ৰদ্ধাঞ্জলি আয়োজন কৰা হৈছে। আমাৰ নগাঁওবাসী ৰাইজ অত্যন্ত তেওঁলোকে আগ্ৰহেৰে ৰৈ আহিছিলে। তেওঁলোকে সোণাপুৰলৈ যাবলৈ তেওঁলোকৰ অত্যন্ত আগ্ৰহ আছিলে। এই হাজাৰ হাজাৰ নগাঁওবাসী ৰাইজ অত্যন্ত শৃংখলাবদ্ধভাৱে আজি চৰকাৰৰ যি আহ্বান আছিলে, সেই আহ্বান তেওঁলোকে শুনি শান্তিপূৰ্ণভাৱে নগাঁৱত তেওঁলোকে আমাৰ ক্লক টাৱাৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিলে বা গোটেই কাৰ্যক্ৰম তেওঁলোকে ডাঙৰ স্ক্ৰীণ এখন ব্যৱস্থা কৰি দিছে। সন্মানীয় বিধায়ক মহোদয়ে তেওঁলোকে চাই আছিলে। আজি যি চিতাভস্ম অনা হৈছে, গোটেইখিনি ৰাইজ অহোৰাত্ৰি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান চলিব। আৰু অহা কাইলৈ কলং নদীখনত নাৱৰ আয়োজন কৰা হৈছে। কলং নদীখনত আমাৰ নগাঁওবাসী ৰাইজে গৈ কলং নদীৰ বুকুত এই ভস্ম বিসৰ্জন দিব। তাৰপিছত এটা অংশ যি ভস্ম আছে সেইখিনি আমাৰ মোৱামাৰী অঞ্চলত, য'ত মৰিগাঁও আৰু নগাঁও জিলাৰ আছে, আমাৰ সীমা আছে, সেইখিনিতে নাও কেইখনমানৰ আয়োজন কৰা হৈছে। নগাঁওবাসী ৰাইজ সেই নাৱত উঠি ব্ৰহ্মপুত্ৰৰ বুকুত এই চিতাভস্ম বিসৰ্জন কৰিব। আজি নগাঁওবাসী ৰাইজৰ তৰফৰ পৰা এই শ্ৰদ্ধাঞ্জলি এই মহান শিল্পীজনলৈ। আৰু মই ভাবোঁ জুবিনৰ যি আশা আছিলে ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ যাবলৈ, আজি নগাঁওবাসীয়ে তেওঁ সেই আশাই পূৰণ কৰিবলৈ চেষ্টা কৰিছে। আছিলে বহুত বেছি আছিলে, প্ৰায় ৩২টা বছৰৰ সম্পৰ্ক আছিলে। আৰু এজন নিজৰ ভাইক হেৰুৱাৰ নিচিনা এটা উপলব্ধি। যিজন ব্যক্তি অকল অকল এজন সংগীত শিল্পীয়ে নহয়, তেওঁৰ যোনটো ব্যক্তিত্ব আছিলে, সেই ব্যক্তিত্বটো আমি অনাগত দিনত আমি প্ৰতিদিন আমি উপলব্ধি কৰিম। আৰু অসমৰ ইতিহাসত আজি যি তেওঁৰ অৱদান, সেই অৱদানে আমাক বিশ্বৰ প্ৰেক্ষাপটত ইতিমধ্যে অসমখনক জিলিকাইছে, কিন্তু প্ৰতিদিন আমি উপলব্ধি কৰিম আৰু নতুন নতুন দিশ আমি বিচাৰি পাম জুবিনৰ গীতবোৰত, জুবিনৰ ব্যক্তিত্বত। আৰু জুবিনৰ যি ভাৱধাৰা আছিলে, সেই ভাৱধাৰাত আমি অসমখন আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত গোটেই সমাজখন একতাৰ দৰেৰে বান্ধিবলৈ যি তেওঁ চেষ্টা কৰিছিলে, মই ভাবোঁ সেই দিশত এটা খুব গুৰুত্বপূৰ্ণ এটা দিশ আমি অনাগত দিনত দেখিবলৈ পাম।